নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ ৰাশিফল শিতানলৈ। আজি তাৰিখ হৈছে 25 অক্টোবৰ 2025 শনিবাৰ। আজিৰ দিনটোত কাৰ বাবে সুখ সমৃদ্ধি আহিব আৰু কাৰ বাবে সাৱধানতাৰ সংকেত, প্ৰেম, ধন, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰত কিদৰে থাকিব আজি আপোনাৰ ভাগ্য, সবিশেষ জানিব পাৰিব এই ভিডিঅ'ত। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ আপোনালোকৰ ভাগ্য। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি কাতি মাহৰ 7 তাৰিখ শনিবাৰ 25 অক্টোবৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:30:57 আৰু সূৰ্য অস্ত যাব আবেলি 4:43:55। শুক্লা চতুৰ্থী তিথি আৰু অনুৰাধা নক্ষত্ৰ, শোভনযোগ বনিষ্কৰণ। আজি জন্মত হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হৰিণৰ অস্থি, বৰুণ যোগ পাব আৰু ছোৱালী আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ পাব, মতান্তৰে 7দিনীয়া শুভগাজক, মৰণত 1 পদ্ম। আজি মূলা আৰু বেল খোৱা নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। 25 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল শনিবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিসকলৰ বাবে নতুন আৰম্ভণিৰ দিন। কাম কাজৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাসেৰে আগুৱাই গ'লে আজি আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত অফিচ বা ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। আগৰ যত্নৰ ফলত আজি আপোনাৰ সম্ভাৱনা পোৱাৰ ফলাফল পোৱাৰ সম্ভাৱনা আছে। সহযোগীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। অপেক্ষাৰ আপোনাৰ ধন লাভ হ'ব পাৰে। অপেক্ষাকৃত নতুন ইনভেষ্টৰৰ বাবে চিন্তা কৰিলে আজিৰ দিনটো শুভ। খৰচত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি ভাল সময় কাটিব। একেলগে ভ্ৰমণ বা কথা বতৰা আপোনাক আনন্দ দিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ হৈ থাকিব, কিন্তু অকণমান মূৰৰ বিষ বা চকুৰ প্ৰতি যত্ন ল'ব লাগিব। বিশ্ৰামৰ সময়ত আপুনি যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 9:15 পৰা 10:45। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 5 আৰু 9। শুভ ৰং হৈছে সেউজীয়া আৰু ৰঙা। আজিৰ প্ৰতিকাৰ, সূৰ্য উদয়ৰ সময়ত সূৰ্যক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি টৰছ। 25 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো বৃগ ৰাশিৰ জাতক জাতিসকলৰ বাবে স্থিৰতা আৰু ধৈৰ্যৰ দিন হ'ব। যিকোনো কাম ধৈৰ্যৰে কৰিলে সফলতা লাভ কৰিব। নতুন চিন্তা ভাৱনা বা পৰিকল্পনা আপোনাৰ বাস্তৱত ৰূপায়িত হ'ব পাৰে আজি। কৰ্মক্ষেত্ৰত অফিচ বা ব্যৱসায়ত নতুন দিশত আজি সুযোগ আহিব পাৰে। সহকৰ্মী বা ঊৰ্ধ্বতনসকলৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। নতুন কামত অংশগ্ৰহণ লোৱাৰ বাবে আজিৰ দিনটো ভাল সময়। টকা পইচাৰ ক্ষেত্ৰত আজি লাভজনক হ'ব। টকা পইচা আহিব। আগৰ ইনভেষ্টৰ ফলাফল আজি পোৱাৰ সম্ভাৱনা আছে। খৰচৰ তুলনাত আপোনাৰ আয় বৃদ্ধি পাব। খৰচ আজি কম হ'ব আপোনাৰ। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত দাম্পত্য জীৱনত মধুময় সময় থাকিব, আনন্দ থাকিব। দাম্পত্য জীৱনত প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় উপভোগ কৰিব সক্ষম হ'ব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্য স্থিৰ থাকিব। মিঠা বস্তু খোৱাৰ পৰা দূৰত থাকিব আৰু মানসিক শান্তিৰ বাবে প্ৰকৃতিৰ লগত খাপ খোৱাকৈ ৰেষ্ট কৰক। প্ৰকৃতিৰ লগত মিলাপ্ৰীতি ৰাখক। শুভ সময় হৈছে ৰাতিপুৱা 10:30 পৰা 12 বজালৈ। শুভ সংখ্যা 6 আৰু 8। শুভ ৰং গোলাপী আৰু নীলা। আজিৰ প্ৰতিকাৰ, গৃহত ঘৰত তুলসী গছৰ তলত আপুনি পানী দিয়ক আৰু ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ যি দুখ কষ্ট, ফেমিলিত সমস্যা, সেইবিলাক সকলো সমস্যা দূৰ হৈ যাব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আহিছোঁ
মিথুন ৰাশি জেমিনি 25 অক্টোবৰ 2025 আজিৰ দিনটোৰ ভাগ্য ফলাফল। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে চিন্তন আৰু সিদ্ধান্ত লোৱাৰ সময়। নিজৰ বুদ্ধি আৰু যোগাযোগ ক্ষমতাই আপোনাক আগবঢ়াই নিয়াত সহায় কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ হোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীয়ে মিলিজুলি আপোনাৰ কাম কৰিলে সফলতা লাভ কৰিব। যিকোনো নথিপত্ৰত চহী কৰাৰ আগতে ভালকৈ পৰীক্ষা কৰি ল'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল থাকিব। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। প্ৰেমত নতুন সূচনা আৰম্ভ হ'ব পাৰে। দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ প্ৰতি যত্নশীল হওক। তেওঁলোকৰ আশীৰ্বাদে আপোনাৰ কামত সফলতা আনি দিব। গতিকে পৰিয়ালৰ লগত মিলাপ্ৰীতিৰে আশীৰ্বাদ গ্ৰহণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ আৰু ডিঙি সংক্ৰান্ত কিবা অসুবিধাৰ অনুভৱ কৰিব পাৰে। আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লোৱা আৰু সঠিক আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন। শুভ সময় আবেলি 2:15 পৰা 3:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু ক্ৰীম। আজিৰ দিনটোৰ প্ৰতিকাৰ দেৱগৃহত চন্দ্ৰমা দেৱক গাখীৰ অৰ্পণ কৰক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। আপোনাৰ সকলো যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ভাল হৈ আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে ভাৱনা আৰু অনুভৱত সমৃদ্ধ হ'ব। ঘৰৰ কাম বা ব্যক্তিগত বিষয়ত সময় দিব লাগিব। ধৈৰ্য আৰু কোমল আচৰণে আপোনাৰ সকলো সমস্যাৰ সমাধান আনি দিব। আপোনাৰ যি কোমল আচৰণ আৰু ধৈৰ্য সেয়া আপোনাৰ সমস্যাৰ সমাধান আনিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, কিন্তু সময়ত কাম সম্পূৰ্ণ কৰিলে আপোনাৰ বছৰৰ প্ৰশংসা লাভ কৰিব। আপোনাৰ সৃষ্টিশীলতা আজি প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব। আপুনি যে কিবা এটা জানে সেইটো আজি দেখুৱাবলৈ সুযোগ পাব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ, কিন্তু আপুনি হিচাপ কৰি খৰচ কৰাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। আগৰ ইনভেষ্ট বা ঋণৰ ফলত পোৱা যি বাধা বিঘিনি আছিলে সেইটো আঁতৰ হ'ব আৰু কিন্তু নতুন কামৰ বাবে আজি ভৱিষ্যতে লাভান্বিত হ'ব। আজি যি কাম কৰিব তাৰ ফলাফলটো ভৱিষ্যতে ভাল হ'ব। পৰিয়ালৰ সৈতে মিলাপ্ৰীতি আজিৰ মূল শক্তি। মিলাপ্ৰীতিতে থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সম্পৰ্ক উপভোগ কৰিব পাৰিব। কিবা বিশেষ উপহাৰ দিয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু মানসিক উদ্বেগৰ প্ৰতি সাৱধান থাকিব লাগিব। ধ্যান, সংগীত বা হাঁহি ঠাট্টাৰ পৰা মানসিক শান্তি আহিব। গতিকে আপুনি আজি হাঁহি ধেমালি কৰি থাকিব। লগতে সংগীত আপোনাৰ প্ৰিয় হ'ব। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9:30 শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে ৰূপালী আৰু গোলাপী। আজিৰ প্ৰতিকাৰ চন্দ্ৰদেৱৰ নামত গাখীৰ আৰু চন্দন অৰ্পণ কৰক আৰু ওম সমায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি 25 অক্টোবৰ 2025 আজিৰ দিনটোৰ ভাগ্যফল জানক। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক-জাতিসকলৰ আত্মবিশ্বাস আৰু প্ৰতিভা প্ৰদৰ্শনৰ দিন হ'ব। যিকোনো পৰিস্থিতিত নেতৃত্বৰ গুণ দেখাব পাৰিব। নতুন কাম বা পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আপোনাৰ চিন্তা আৰু সিদ্ধান্ত সহকৰ্মীসকলক প্ৰভাৱিত কৰিব। আপোনাৰ যি মনোভাৱনা, কৰ্মৰ ভংগী সকলোৱে আপোনাক ভাল পাব। আগৰ পৰিশ্ৰমৰ ফল আজি আপুনি লাভ কৰিব পাৰিব। আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, কিন্তু বিলাসিতাৰ বাবে খৰচৰ পৰা আপুনি আঁতৰত থাকিব লাগিব। খৰচ হ'ব পাৰে। ইনভেষ্টৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আনন্দ আৰু বিশ্বাস বৃদ্ধি পাব। বিবাহিত জীৱনত আনন্দৰ বাতাৱৰণ থাকিব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহেৰে আজি আপুনি ভৰপূৰ হৈ থাকিব, সুস্থ হৈ থাকিব, কিন্তু অতি মনোযোগী হোৱাৰ ফলত আপোনাৰ মানসিক চাপ আহিব পাৰে। আপুনি ৰেষ্ট লোৱাৰ প্ৰয়োজন।
শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু সোণালী। শুভ সময় আবেলি 4 বজাৰ পৰা 5:15 এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ প্ৰতিকাৰ সূৰ্য উদয়ৰ সময়ত সূৰ্যক জল অৰ্পণ কৰক আৰু ওম আদিত্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্গ। 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ভাগ্যৰ ফলাফল জানক। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে ব্যৱস্থাপনা আৰু পৰিকল্পনাৰ দিন হ'ব। যিকোনো কাম সঠিকভাৱে আজি আপুনি অনুসৰণ কৰিলে সফলতা নিশ্চিত। আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল আজি পাব। কৰ্মক্ষেত্ৰত অফিচ বা ব্যৱসায়ত আগৰ কামৰ প্ৰশংসা লাভ কৰিব। আপুনি কিবা আগতে কাম কৰি থৈছিলে তাৰ প্ৰশংসা আজি লাভ কৰিবলৈ সক্ষম হ'ব। নতুন দায়িত্ব লাভ হোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে ভাল যোগাযোগ ব্যৱস্থা ৰাখিলে লাভৱান হ'ব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ দিশত আজিৰ দিনটো ভাল। খৰচ নিয়ন্ত্ৰণ ৰাখিলে সঞ্চয় বৃদ্ধি পাব। গতিকে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব সক্ষম হ'ব। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। প্ৰেম জীৱনত মৰম ভালপোৱা আৰু বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। সন্তানৰ পৰা ভাল খবৰ আহিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আজি সাধাৰণতে ভাল থাকিব। তথাপিও পাকস্থলী বা খাদ্য অভ্যাসৰ ফলত যত্ন ল'ব লাগিব। নিয়মিত ব্যায়াম উপকাৰী হ'ব আপোনাৰ বাবে। শুভ সময় ৰাতিপুৱা 9:45 পৰা 11:15 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 5 আৰু 8। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ প্ৰতিকাৰ গৃহত শ্ৰী গণেশদেৱৰ পূজা কৰক আৰু ওম গং গণপতেই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ যি হানি বিঘিনি বাধা বিঘিনি চলি আছে তাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ভাগ্য ফলাফল জনোৱা হওক। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমন্বয় আৰু সৌন্দৰ্যৰ দিন হ'ব। যিকোনো পৰিস্থিতিত আপুনি শান্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। সমাজ বা পৰিয়ালত আপোনাৰ মান সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ পৰামৰ্শ আৰু বুদ্ধিমত্তাই সহকৰ্মীক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ লগ বন্ধুৱে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। ব্যৱসায়ত নতুন চুক্তি বা লাভজনক সুযোগ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱা ভাল হ'ব। প্ৰেম জীৱনত আনন্দ আৰু বুজাবুজি বৃদ্ধি পাব। দাম্পত্য জীৱনত একতা আৰু সুখকৰ পৰিৱেশ হৈ দেখা যাব। আজি পৰিয়ালৰ পৰা মানসিক সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ হৈ থাকিব, কিন্তু মানসিক চাপ কমাব লাগিব। আপুনি টেনশ্যন বাদ দিয়ক। সংগীত বা ধ্যান মানসিক শান্তিৰ বাবে সহায়ক হ'ব। শুভ সময় আবেলি 1:30 পৰা 3 বজালৈ আৰু শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। আজিৰ প্ৰতিকাৰ দেৱগৃহত ধূপ-দীপ জ্বলাই ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ যি দাম্পত্য জীৱন বা প্ৰেম জীৱনৰ কিছু সমস্যা চলি আছে তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ। 25 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে আত্মবিশ্বাস আৰু অন্তৰ্জ্ঞানৰ দিন হ'ব। যিকোনো কামত গভীৰ চিন্তা কৰি আগবাঢ়িলে সফলতা নিশ্চিত। গতিকে আপুনি যথেষ্ট পৰিমাণে ভাবি চিন্তি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। গোপন শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। তলে তলে আপোনাক ক্ষতি কৰিব পাৰে, গতিকে সাৱধান থকা উচিত। কৰ্মক্ষেত্ৰত আপোনাৰ কামত প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব বা নতুন কামত হাত দিবলৈ আজিৰ দিনটো শুভ। ব্যৱসায়ত অংশীদাৰিত্বৰ সিদ্ধান্ত সাৱধানে ল'ব। টকা পইচাৰ ক্ষেত্ৰত আজি ধন লাভৰ যোগ হ'ব। মাটি সম্পত্তি বা ইনভেষ্টৰ পৰা লাভান্বিত হ'ব। অতিৰিক্ত খৰচৰ পৰা সাৱধান থাকিব লাগিব।
প্ৰেমিক প্ৰেমিকাৰ সৈতে মানসিক সম্পৰ্ক মজবুত হ'ব। দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব। নতুন আনন্দ আহিব পাৰে। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, তথাপিও পিঠি আৰু কঁকালৰ যন্ত্ৰণাৰ পৰা সাৱধান থাকিব। নিয়মিত ব্যায়াম উপকাৰী হ'ব আপোনাৰ বাবে। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9 বজালৈ। শুভ ৰং হৈছে সেউজীয়া আৰু বগা। শুভ সংখ্যা হৈছে 2 আৰু 5। আজিৰ প্ৰতিকাৰ শিৱ মন্দিৰত যাই ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক আৰু পানী অৰ্পণ কৰক। আপোনালোকৰ যি বাধা বিঘিনি আছে সকলোবিলাক দূৰ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি চেজিটেৰিয়াছ। 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ৰাশিফল জনোৱা হওক। আজিৰ দিনটো ধনুৰাশিৰ বাবে উদ্যম আৰু নতুন অভিজ্ঞতাৰ দিন হ'ব। যিকোনো কাম আগ্ৰহ আৰু উৎসাহেৰে কৰিলে ভাল ফল লাভ কৰিব। শিক্ষাগত বা আধ্যাত্মিক কামত লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ আহিব পাৰে। ভ্ৰমণ বা পৰিকল্পনাৰে জড়িত কাম কাজবিলাকত লাভৰ ফলাফল দেখা যাব। সহকৰ্মীৰ সৈতে মিলাপ্ৰীতি কৰি কাম কৰিলে সফলতা বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আজি লাভজনক দিন হ'ব। ইনভেষ্টৰ বাবে আজিৰ দিনটো উপযুক্ত সময়। অতিৰিক্ত খৰচৰ পৰা দূৰত থাকক। প্ৰেম জীৱনত আনন্দময় সময় থাকিব। দাম্পত্য জীৱনত বিশ্বাস আৰু মৰম ভালপোৱা বৃদ্ধি পাব। পৰিয়ালৰ পৰা সহায় সহযোগিতা আৰু লগতে আনন্দময় খবৰ আহিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, তথাপিও আপোনাৰ পেট আৰু গেছৰ সমস্যা হ'ব পাৰে। নিয়মিত হাঁহি বা ব্যায়াম কৰিলে আপোনাৰ মানসিক শান্তিৰ বাবে সহায়ক হ'ব। শুভ সময় আবেলি 3 বজাৰ পৰা 4:30 শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। আজিৰ প্ৰতিকাৰ যিকোনো গছত পানী অৰ্পণ কৰক আৰু ওং ধনুৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ভাগ্যফল জনোৱা হওক। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে ধৈৰ্য আৰু পৰিশ্ৰমৰ দিন হ'ব। ধাৰাবাহিকভাৱে চেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। নতুন কাম বা প্ৰকল্প আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব পাৰে। আগৰ কাম কাজবিলাকৰ ফলাফল পোৱাৰ সম্ভাৱনা আছে। আজি সহকৰ্মী আৰু আপোনাৰ বছৰ সমৰ্থন লাভ কৰিব। টকা পইচাৰ দিশত আজিৰ দিনটো ভাল থাকিব। আগৰ ইনভেষ্টৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব, তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। প্ৰেম আৰু প্ৰেম জীৱনত শান্তি আৰু সম্পৰ্ক মজবুত থাকিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ আৰু আনন্দ লাভ কৰিবলৈ আজিৰ দিনটো শুভ সুযোগ লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি সাধাৰণতে সুস্থ হৈ থাকিব, তথাপিও মূৰ ঘূৰণি বা গাৰ বিষ, পিঠিৰ সংক্ৰান্ত অকণমান সমস্যা থাকিব পাৰে। আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট ল'লে উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ ৰং হৈছে বাদামী আৰু ক্ৰীম। আজিৰ প্ৰতিকাৰ আপোনাৰ গৃহত সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু ওম মকৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ওম মকৰায় নমঃ এই মন্ত্ৰটো সাধাৰণ মন্ত্ৰ জপ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তা আৰু উদ্ভাৱনৰ দিন হ'ব। ধৈৰ্য আৰু চুক্তি ব্যৱহাৰ কৰি আগবাঢ়িলে যিকোনো সমস্যাৰ সমাধান পাবলৈ সক্ষম হ'ব। গতিকে আপুনি ভাবি চিন্তি আৰু ধৈৰ্যৰে সকলো কাম কৰি যাওক, সমাধান লাভ কৰক। বন্ধু আৰু সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন কাম বা দায়িত্ব আহিব পাৰে।
দলগতভাৱে মানে টিমত কাম কৰিলে মিলাপ্ৰীতিৰে ভাল ফলাফল লাভ কৰিব। প্ৰয়োজন হ'লে পৰামৰ্শ গ্ৰহণ কৰিব। টকা পইচাৰ দিশত আজিৰ দিনটো ভাল। ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব, মানে বিচাৰি পাব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ সঞ্চয় বৃদ্ধি পাব, লাভান্বিত হ'ব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম জীৱনত বিশ্বাস আৰু সম্পৰ্কৰ উন্নতি হ'ব। পৰিয়ালৰ সৈতে সময় উপভোগ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ পৰা ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ থাকিব। নিয়মিত হাঁহি ধেমালি কৰক আৰু ব্যায়াম কৰিলে আপোনাৰ মানসিক শান্তিৰ বাবে সহায়ক হ'ব। চকু আৰু মূৰৰ প্ৰতি যত্ন ল'ব। শুভ সময় ৰাতিপুৱা 10:15 পৰা 11:45। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ ৰং হৈছে সোণালী আৰু সেউজীয়া। আজিৰ প্ৰতিকাৰ হৈছে আপোনাৰ ঘৰত গংগাজল ছটিয়াওক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি, পিছেছ। 25 অক্টোবৰ 2025 শনিবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মীন ৰাশিৰ বাবে সৃষ্টিশীল আৰু অন্তৰংগ ভাৱনাৰ দিন হ'ব। ধৈৰ্য আৰু ধ্যানেৰে কাম কৰিলে সফলতা লাভ কৰিব, সফলতা পাব। নতুন চিন্তা ভাৱনা বা পৰিকল্পনাত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আগৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব পাৰিব। নতুন দায়িত্ব পোৱাৰ সুযোগ আপোনাৰ হাতত আহিব। সহকৰ্মীৰ সৈতে ভাল যোগাযোগ ব্যৱস্থা ৰাখিলে সুবিধা পাব। টকা পইচাৰ দিশত আজিৰ দিনটো ভাল। আজি আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আগৰ ইনভেষ্টৰ ফলাফল আজি লাভ কৰিব। নতুন ইনকামৰ ৰাস্তা চিন্তা ভাৱনা কৰিব পাৰে, কিন্তু অতিৰিক্ত খৰচৰ পৰা হাত সাৰি থাকিব। প্ৰেম জীৱনত আনন্দ আৰু সম্পৰ্কত মজবুত থাকিব। বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটাবলৈ সক্ষম হ'ব। সন্তান বা সৰু পৰিয়ালৰ পৰা আনন্দময় খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল থাকিব। সাধাৰণতে স্বাস্থ্য, মানসিক চাপ কমাবলৈ আপুনি ধ্যান, সংগীত বা প্ৰকৃতিৰ সৈতে সময় কটালে ভাল ফলাফল লাভ কৰিব। আপোনাৰ মানসিক টেনশ্যন দূৰ হ'ব। শুভ সময় আবেলি 2 বজাৰ পৰা 3:30। শুভ সংখ্যা হৈছে 7 আৰু 9। শুভ ৰং হৈছে ক্ৰীম আৰু ৰঙা। আজিৰ প্ৰতিকাৰ গৃহত আপোনাৰ প্ৰতিমূৰ্তি যি আছে তাক পূজা কৰক আৰু ওম মীনায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ যি বাধা বিঘিনি আছে সকলো বাধা বিঘিনিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।